আসাম পুলিচ ABUB বা APR যিটো আছিলে সেকেন্ড লিষ্ট, সেকেন্ড লিষ্টৰ কাৰণে লাগি থাকো নে ৰিষ্টাৰ্ট কৰোঁ, এইটো কথা লৈ কিনি আপোনালোকৰ লগত মনত বহুত প্ৰশ্ন উঠে। সেইটো বিষয়ে আজি মই আপোনালোকক এতিয়া সেকেন্ড লিষ্টত যিবিলাক ল'ৰাৰ নাম মানে নাহিলে, যিবিলাক ল'ৰা একদম শেষৰ অৱস্থাত লাগি আছিলে, ইমান দিনে ৰাতি কষ্ট কৰিলে, দিনে ৰাতি ইমান কষ্ট কৰিলে যে মানে তেওঁলোকে মানে কি নিজৰ জীৱনটোক 3 বছৰ সময় দিছে, মিনিমাম মোটামুটি 3 বছৰ সময় দিলে। এতিয়া যদি ৰিষ্টাৰ্টৰ কথা আহি যায় তো ঘপককে তেওঁলোকৰ মাইণ্ডছেটটো ইমান সহজে একচেপ্ট নকৰে যে ৰিষ্টাৰ্ট কৰিব লাগে বুলি। কথাটো বুজি পাইছেনে? আপোনালোকে এতিয়াও 202টা পোষ্ট আছে, সেইখিনি মই আপোনালোকৰ মাইণ্ডত লাগি আছে যে সেকেন্ড লিষ্ট অহাৰ সম্ভাৱনাটো যথেষ্ট বৰা মানে নাই 100% আছে, মানে চাহে হ'ব পাৰে পুৰণাবিলাকৰ আহিব বা নতুনবিলাকৰ আহিব, একদম ফিক্স কথা আছে, সেকেন্ড লিষ্টটো আহিব, সেই কথাটো ফিক্স আছে। এতিয়া কথাটো আহি যায়, এতিয়া কথাটো হৈ গ'ল যে আমি ৰিষ্টাৰ্ট কৰিব লাগে নে নালাগে। এতিয়া কথা মই আপোনালোকক কওকচোন, এতিয়া ৰিষ্টাৰ্ট অকল 202টা ল'ৰাহে তাত চাকৰি পাব, এটা কথা মনত থৈ ল'ব দেই। আপুনি তাত আছে নে নাই সেই কথাটো বৰ ডাঙৰ কথা, কিন্তু মই আপোনালোকক এটা কথা কওঁ, ৰিষ্টাৰ্ট কৰি দিয়ক। কি নৱেম্বৰ মাহত আপোনালোকে গম পাওঁ ADRE আহিব, গ্ৰেড 3 গ্ৰেড 4 আহিব, কামাণ্ডো আহিব, আসাম পুলিচ আহিব, DHS DS DME চববোৰ পোষ্টবিলাক আপোনালোকৰ নতুন আকৌ এভেইলেবল পোষ্ট আপোনালোকে ওলাই দিব চৰকাৰে। আপোনালোকে সেই কথাটো পূৰা স্পষ্ট জানে, আপোনাৰ নটিফিকেশ্যনখন পায়ে যাব নৱেম্বৰ শেষৰ অৱস্থালৈকে, সেই কথাটো আপোনালোকে জানে। এতিয়া কথাটো হৈছে যদি আপুনি এতিয়া ৰিষ্টাৰ্ট নকৰে, শেষৰ অৱস্থাত ৰিষ্টাৰ্ট কৰিবলৈ যাব, সময় বহুত যথেষ্ট ওলাই যাব, সেই সময়ত আকৌ যদি আপোনালোকৰ মানে আপুনি আকৌ মানে সেই সময়ত পিকআপ ল'বলৈ মানে নোৱাৰিব পাৰে। এটা কথা কৈছোঁ, হ'ব একো নাই, মোটামুটি লাগি থাকক, ইমানো অভাৰ কৰিব নালাগে, মানে এটা পৰিমাণে এটা এটা লেভেলত যাব লাগে। ৰাতিপুৱা গধূলি কৰি থাকক, ৰানিংটো কৰি থাকক, এক্সাৰচাইজটো কৰি থাকক, মানে লং জাম্পিং কৰি থাকক। কিন্তু এটা কথা মই আপোনালোকক স্পষ্ট কৰিছোঁ, যদি নামাহি যায় তেনেহ'লে আৰু ভাল কথা, তেনেহ'লে আপোনালোকৰ ট্ৰেইনিঙৰ কাৰণে সুবিধা হৈ যাব, যাতে আপোনালোকৰ বডিটো মানে ভাল হৈ থাকিব। সেইকাৰণে মই কওঁ যে যিবিলাকে সেকেন্ড লিষ্টৰ কাৰণে লাগিছে তেওঁলোকে ৰিষ্টাৰ্ট কৰিব লাগে, একো কথা নাই। ৰিষ্টাৰ্টত যদি নামাহি যায় আকৌ পঢ়া কামটো নেৰিব, চবচে প্ৰথম কথা যিবিলাকে পঢ়া কামটো নেৰিব, ADREটো কাম আহি যাব, DHS DMEটো কাম আহি যাব, বা বাকী যিকোনো পৰীক্ষা পঢ়া আপোনাক কেতিয়াও বেয়া নাযায়, আৰু ফিজিকেল বা এক্সাৰচাইজে আপোনাক কেতিয়াও বেয়া নকৰে, সেই কথাটো আপোনালোকে জানে। মই ইমানে কথা কওঁ যে ৰিষ্টাৰ্ট কৰিব লাগে, ৰিষ্টাৰ্ট কৰিব লাগে। ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে অন্য গ্ৰুপলৈ শ্বেয়াৰ কৰিব আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।